আসসালামু শুভ দুপৰীয়া আজি শিক্ষক দিৱস উপলক্ষে এই সভাখনত উপস্থিত থকা ব্লেকিপাৰা কলেজৰ অধ্যক্ষ মহোদয় আৰু ব্লেকিপাৰা কলেজৰ নাজিৰ হুছেইন ছাৰ লগতে আমাৰ আদৰ্শ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু সন্মুখত বহি থকা মোৰ দাদা ভাই বাইদেউসকল আৰু বন্ধু বান্ধৱসকল পোনপ্ৰথমে আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী তথা পিতৃ মাতৃ শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 5 ছেপ্টেম্বৰ আজি অকল শিক্ষক দিৱসে নহয়, এজন আদৰ্শৱান শিক্ষক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণকৰ জন্মদিন। এই মহান ব্যক্তিজনৰ জন্মদিনটোকে কেন্দ্ৰ কৰি 1962 চনৰ 5 ছেপ্টেম্বৰত ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে শিক্ষক দিৱস পালন কৰা হৈছে। মই আগতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ এগৰাকী শিক্ষক আছিল সেই পৰিচয়টো দিছোঁ, কিয়নো তেওঁ এজন শিক্ষক হিচাপে নিজকে পৰিচয় দি বেছি আনন্দ পাইছিল। আমি সকলোৱে জানো যে স্বাধীন ভাৰতৰ পিছত তেওঁ উপ ৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। তেওঁ জন্মগ্ৰহণ কৰিছিল তামিলনাডুৰ তৰুণাতী অঞ্চলত। তেওঁ মহান পণ্ডিত আৰু ৰাজনীতিবিদ আছিল। শিক্ষকসকলক এডাল মমবাতিৰ লগত তুলনা কৰা হয়, কিয়নো যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে, ডেট মিনছ আমাক পোহৰ দিয়ে। শিক্ষক হ'ল জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ, কিয়নো আমি আমাৰ জীৱনত যিমানেই আগুৱাই যাওঁ সেই জ্ঞানৰ ভাণ্ডাৰৰ পৰা আমাক জ্ঞান আহৰণ কৰিবই লাগিব। শিক্ষক হ'ল জীৱন নামৰ বাটত চলা ৰাস্তা, যিয়ে আমাক সকলোৱে সময় সঠিক ৰাস্তা দেখুৱায়, আমাক উৎসাহিত কৰি তোলে, আমাক প্ৰেৰণা দিয়ে। শেষত মই এটা কবিতা গাই মই মোৰ বক্তব্য সামৰিম। শিক্ষক মানে শেখা নতুন কিছু, শিক্ষক মানে ছাত্ৰেৰ পিছু পিছু, শিক্ষক মানে আদৰ সভাত, শিক্ষক মানে ভেটাঘাত, শিক্ষক মানে আদব কায়দা, শিক্ষক মানে সৰ্বদা, শিক্ষক মানে মানাৰ যোগ্যতা, শিক্ষক মানে মানাৰ উদাৰতা, শিক্ষক মানে ভয়ে কিছু, শিক্ষক মানে হয় না কিছু। ধন্যবাদ। আৰু এবাৰ মই শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।